हेलो फ्रेंड्स की खबर আপোনালোকৰ ভালনে মই আকৌ ৰাতিপুৱাৰ পৰা মকৰা জাল এখৰাৰ পৰা আৰম্ভ কৰিছো বাইদেউ কিন্তু ঘৰ হাইলে আগত তেও মই গা পা ধুই ললো ধুই কৰি লৈ চালো যে মকৰা জাল কেটামান আকৌ গুট খাইছে তাকে ভাবিলো ঘৰ মানে মকৰা জাল থাকিলে যেহেতু বেয়া দেখে হেতু কাৰণে সাফা কৰিলো আৰু একবাৰ ঘৰ হাৰিব লগিয়া হৈ গল কাৰণ মই মকৰা জাল এখৰাইছিলো হেতু কাৰণে ঘৰত অলপ লেতেৰা পৰিছিলে তাকে মই এতিয়া সাফা কৰি আছো বাইদেউ কিন্তু ৰাতিপুৱা হাৰিলে মই গা ধুইও নধুৱা গুণ হল দে কিন্তু লেতেৰা যেহেতু মকৰা জালত থাকে ধুলি বালি হেবোৰ পৰিছে এতিয়া মই ধুনিয়াকে ঘৰকেটা হাৰি লছো যেহেতু গুটেকেটা ৰুম লেতেৰা কৰিলোৱে আৰু এতিয়া মই সাফাকে হাৰি দিছো মই কিন্তু ৰাতিপুৱা গা পা ধুই ললো আৰু একবাৰ ধুব লাগিব এতিয়া কাৰণ মকৰা জাল মই যেহেতু গুছাইছিলো ইফালে আকৌ এটিকে ধুনিয়াকে আপোনালোকক আমাৰ ইয়াৰ ৰুম কেটা দেখুৱাই দিছো অলপমান এটো হৈছে আমাৰ বাইদেউয়ে থাকে আৰু উঠনি প্ৰথমতে মানে যেটো আছিল হেতু কৰিডলতে মই সাফা কৰি আছিলো আৰু এটা ৰুম আছিল হেতু উদঙিয়া ঘৰ আৰু ইফালে মই 12 বাজিলৈ টেঙা পাত ছিগি লৈছো টেঙা পাত সবজি বনাম বুলি ভাবিছো যেহেতু বহুত গৰম মাৰিছে হেতু কাৰণে টেঙা পাত আৰু দালি বনাম ইফালে আকৌ লেচেৰি মাহ কেটা ধুনিয়াকে বুঢ়া হৈছে ইফালে চাওকচোন জলকীয়া গুটি কেটা কি ধুনিয়াকে লাগি আছে এই চাওকচোন কি ধুনিয়া সুন্দৰকে লাগিছে ইফালে ইয়া চাওকচোন মই টেঙা পাতে আৰু ইয়া লেচেৰি মাহ ধুনিয়াকে ছিগি আনিলো যেহেতু ঘৰতে মানে গছ আছে যেহেতু হেতু কাৰণে অলপ খাবলৈ পাইছো আৰু ইফালে মই ধুনিয়াকে কাটি ললো আৰু ধুই ললো ইফালে ইয়া টেঙা পাতখিনিও কাটি ললো এটিকি দালি বইল কৰি আছো এই চাওকচোন দালি বইল কৰি আছো মই আমাৰ গ্যাস আছে কিন্তু গ্যাস মই ভৰা নাই যেটো আমাৰ পাকঘৰটো হৈছে মাটিৰে ঘৰ হেতু কাৰণে মই বনা নাই ইফালে আকৌ মই ভাত খালো আৰু কাহি বাটি ধুই কৰি ললো ইফালে বতৰটো অলপ ডাৱৰ কৰিছে কাপোৰ কেটামান ধুইছিলো তাকে আকৌ কাপোৰ কেটা হামলিছো যেহেতু ঘৰত কোনো নাই মা আৰু বাইদেউ হিহঁতে সব পথাৰলৈ গৈছে ইফালে চাওকচোন এই আকাশখন ধুৱলি কুৱলি হৈ আছে ধুমাধুমকে মই কাপোৰখিনি চপাই লৈছো এই আকাশখন চাওকচোন কেনেকুৱা হৈছে এক সকল মানে বতৰ ধৰি আছে আৰু একফাল মানে বতৰ ধৰণে ইফালে আকৌ মই সন্ধিয়াও হৈ গল সন্ধিয়াৰ পৰত মই ভাতটো বনাই থৈছো মায়ে আৰু বাইদেউয়ে যেহেতু পথাৰলৈ গৈছে হেতু কাৰণে মই ভাতটো বহাই থৈ দিছো আৰু দোকানটো থাকিব লাগিব ইফালে মটৰ বুট মই টিকাই থৈছিলো আৰু আহিলে আমাৰ নননজনী আকৌ আমাৰ গাঁৱতে পৰিছিলে তাই আকৌ টেঙা পাত লাগে বোলে তাই আকৌ গৰ্ভৱতী হৈ আছে হেতু কাৰণে মই ধুমাধুমকে তাই কাৰণে টেঙা পাত কেটামান ছিগি দিবলৈ গলো নিজেও খাইছো আৰু লোককো দিবলৈ পাৰিছো পাচলি যেহেতু অলপমান পেলা দেখি নিজেও খাব পাইছো লোককো দিবলৈ পাৰিছো নেপেলালেতো নুৰুলেতো দিবও নোৱাৰিলো হয় নহয় নিজেও খাব নেপালো হয় এজনী হৈছে আমাৰ ননন ইফালে আকৌ মই তাক পাচলিখিনি দি আহিয়ে ধুমাধুমকে গাহৰি কেটা দানা দি লৈছো আৰু বতৰটো অলপমান মানে বেয়া হৈছে কাৰণ বৰষুণো দিব পাৰে বৰষুণ দিলে কিন্তু গাহৰি দানা দিবলৈ বহুত অসুবিধা হয় বহুত কষ্ট হয় কাৰণ বহুত পিছল জাগাটো হেতু কাৰণে এফালে আকৌ লৰাটোৱে মধুৰাম গুটি মানে খাবলৈ বহুত উৎপাত লাগি আছে মধুৰাম গছজোপি মানে এবাৰ বটা দিওতে অলপ হেলাই দিলে আৰু হেলাই দিলে ঠিকে আছে বাৰু গাহৰি পোৱালি কেটা অলপমান চেহা পাইছে এফালে চাকচোন তাই বোলে গছৰ ওপৰত উঠিব এইটো মোচন দি আছে গছৰ ওপৰত উঠিবলৈ ইমান সৰু সৰু কলি মধুৰাম গুটিখিনিকে খাবলৈ খুজিছে আপোনালোকক দেখুৱাই দিম দেই মই এইয়া চাওকচোন ইমান সৰু সৰু কেঁচা গুটি কুমলীয়া হৈছে তাকে খাবলৈ খুজি আছে তাই আৰু মই গাহৰি দুইটা মানে যেটো খাচী গাহৰি আপোনালোকক দেখুৱাম এটো হৈছে খাচী আৰু এটা আছে খাচী আপোনালোকে গম পায় চাগে মোৰ ভিডিঅ'ত চাই আৰু হেদিনাখন বেপাৰী আহিছিলে বেপাৰী কেটাই দুইটা গাহৰিত মানে 30,000 টকা দিছে ইমান ডাঙৰ গাহৰি 15,000 কে নেকি এটা গাহৰিত ইমান দিন কষ্ট কৰিছো ইমান হিহঁতক দানা পানী যোগাৰ দি কিনিব লগিয়া হয় আৰু ইয়া চাওকচোন এইকেটা গাহৰি দুইটা মিলাই 30,000 টকা দিয়ে মানে 15,000 কে দিয়ে 15,000 গাহৰি কিন্তু ইটো হয় নে নহয় আপোনালোকে ক'বচোন কেমেৰাতে ইমানখিনি মানে ডাঙৰ দেখিছে আৰু হচিকত কিমান ডাঙৰ হ'ব আপোনালোকে ক'বচোন মানে গাঁৱত মানে বহুত গাহৰি আছে দেখি বেপাৰী কেটাৰ লেভেল বেছি হৈছে দাম মানে কমাই দিছে এখন হৈছে আমাৰ বাৰী
জংঘল হৈ আছে। এইটো চাওকচোন ইমান লম্বা এইটো গাহৰিটো। আৰু ইফালে আকৌ দেউতাই মাছ মাৰিব গৈছিলে। আমাৰ মানে কাম এইটো সিটো কৰি থকা দেখি দেউতাই মানে মাছকেইটা বাছি দিছে। এইফালে বাইদেৱে মানে আজি অলপ সোনকালেকে আহি পালে, কঠীয়াটো মানে অলপ কম আছিলে বোলে, যাৰ ঘৰত গৈছিলে। বাইদেউ অলপ টেঙা পাত বাছি আছে মাছৰ লগত বনাব বোলে। এইফালে আকৌ মই ফুলগছত পানী দিছিলোঁ দেই।